এই কবিতাটো আৰম্ভ কৰাৰ আগত তোমালোকে উইলিয়াম ৱৰ্ডছৱৰ্থৰ বিষয়ে কিছু কথা জানি ল'বা। এই বাকচটোত লিখা কিছু কথা তোমালোকে ভিডিঅ'টো পোষ্ট কৰি পঢ়ি তোমালোকে এই কবিতাটো আৰম্ভ কৰিবা। এতিয়া আমি কবিতাৰ মূল আলোচনালৈ আহোঁ। প্ৰথমতে আমি কবিতাটো পঢ়ি দিছোঁ এবাৰ মই। এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, I had no human fears. She seemed a thing that could not feel the touch of earthly years. No motion has she now, no force. She neither hears nor sees. Rolled round in earth's diurnal course, with rocks and stones and trees. William Wordsworth. A slumber did my spirit chill. এই যিটো টাইটেল আছে এই কবিতাটোৰ, এই টাইটেলটোত এ স্লাম্বাৰ মানে গভীৰ নিদ্ৰা, ডিপ শ্লিপ, স্পিৰিট মানে চ'ল অৰ্থাৎ আত্মা, আৰু চিল মানে লক কৰি দিয়া, কিবা এটা বন্ধ কৰি দিয়া বা আবদ্ধ কৰা। তো কবিতাটোৰ টাইটেলটোতে দিছে যে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, এক গভীৰ নিদ্ৰাই মোৰ আত্মাক আবদ্ধ কৰি ৰাখিছে। তো প্ৰথমতে কবিতাটো আৰম্ভণিৰ আগতে এই বাকচত কি দিয়া আছে আমি অকণ পঢ়ি লওঁ। দিছ পয়েম ইজ এবাউট দ্য ডেথ অফ এ লাভড ওৱান্স। এই যিটো কবিতা আমি পঢ়িবলৈ গৈ আছোঁ, এই কবিতাটোত এজন প্ৰেয়সীৰ কথা আছে, অৰ্থাৎ উইলিয়াম ৱৰ্ডছৱৰ্থৰ প্ৰেয়সী। অৰ্থাৎ আমি উইলিয়াম ৱৰ্ডছৱৰ্থৰ বহুত কবিতা আমি পাইছোঁ, যেনেকুৱা লুচি পয়েমছ। তাত বিশেষকৈ তেখেতে লুচিৰ বিষয়ে, যিজন এজন ফিকশ্যনেল কেৰেক্টাৰ, তেখেতৰ বহু সংখ্যক কবিতাত লুচিৰ উল্লেখ কৰিছে। তো তাৰ পৰা আমি ক'ব পাৰোঁ যে এই কবিতাটো তেখেতৰ প্ৰেয়সী অৰ্থাৎ লুচিৰ মৃত্যুৰ কথা ইয়াত আমি জানিব পাম। হাউ ডাজ দ্য পয়েট ফিল ৱেন হি থিংকছ এবাউট হাৰ ডেথ। আৰু লেখকে যেতিয়া লুচিৰ মৃত্যুৰ কথা ভাবে তেতিয়া কেনেকৈ অনুভৱ কৰে। হাউ ডাজ হি ইমেজিন হাৰ টু বি আফটাৰ ডেথ। আৰু উইলিয়াম ৱৰ্ডছৱৰ্থে তেখেতৰ প্ৰেয়সীৰ মৃত্যুৰ পিছত কি কল্পনা কৰে তেখেতক লৈ আমি চাওঁ। এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, আই হেড ন' হিউমেন ফিয়াৰ্ছ। এক গভীৰ নিদ্ৰাই মোৰ আত্মাক আবদ্ধ কৰি ৰাখিছিল। আই হেড ন' হিউমেন ফিয়াৰ্ছ। তো লেখকৰ এতিয়া মানুহৰ প্ৰতি কোনো ভয় নাই, মানৱতাৰ কোনো ভয় নাই। ইয়াত লেখকে এই কথাটো এইকাৰণে কৈছে কাৰণ লেখকৰ প্ৰেয়সী, যিজন লেখকৰ বাবে বহুত মূল্যৱান আছিল, সেই মূল্যৱান বস্তুটোকে অৰ্থাৎ সেই ব্যক্তিজনক তেখেতে জীৱনৰ পৰা হেৰুৱাই পেলাইছে। এতিয়া লেখকৰ হেৰাবলগীয়া একো নাই, সেইকাৰণে লেখকে এই লাইনটোত কৈছে যে আই হেড ন' হিউমেন ফিয়াৰ্ছ। লেখকৰ মানুহৰ প্ৰতি বা মানৱতাৰ প্ৰতি কোনো ভয় নাই। শ্বি ছিমড এ থিং ডেট কুড নট ফিল। লেখকে কৈছে লেখকৰ প্ৰেয়সীক এতিয়া দেখাত যেন এটা বস্তুৰ নিচিনা লাগে, যিটো নেকি অনুভৱ কৰিব নোৱাৰি। দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ। আৰু এতিয়া লেখকে কৈছে যে এই পৃথিৱীত যি ধৰণে বছৰ আহে, বছৰ যায়, আৰু ঠিক একেধৰণে আমি আমাৰ এবছৰ পিছত আনটো বছৰ আমাৰ বয়স পাৰ হৈ গৈ আছে, আমি মৃত্যুৰ কাষ চাপি আছোঁ। ঠিক একেধৰণে আমাৰ ছালৰো পৰিৱৰ্তন হৈছে। এটা সময়ত আমি সৰু কেঁচুৱা এজন ডাঙৰ হৈছে, প্ৰাপ্তবয়স্ক বুঢ়া হৈছে। ঠিক একেধৰণে ইয়াত লেখকে কৈছে যে লেখকৰ প্ৰেয়সীক এইজলেছ বুলি কৈছে। বয়সে তাকে একো কৰিব নোৱাৰে, সময়ে একো ধ্বংসপ্ৰাপ্ত কৰিব নোৱাৰে লেখকৰ প্ৰেয়সীৰ বয়সক। ন' মোশ্যন হেজ শ্বি নাও, ন' ফ'ৰ্চ। আৰু এতিয়া লেখকে কৈছে তেখেতৰ প্ৰেয়সীৰ কোনো গতি নাই, ঠিক আছে, গতি নাই, এণ্ড ন' ফ'ৰ্চ। আৰু তেখেতে আহি যে কাৰোবাক চাপ দিব, যে লেখকক আহি ক'ব যে এইটো কৰিব লাগে বা সেইটো কৰি দিব লাগে প্ৰেয়সীক, তেনেধৰণৰ লেখকক চাপ দিয়া মানুহো নাই। শ্বি নিডাৰ্ছ হিয়াৰ্ছ নৰ ছিজ। তো লেখকে কৈছে লেখকৰ প্ৰেয়সীয়ে এতিয়া লেখকে যদি মাতে লেখকৰ প্ৰেয়সীক, তো লেখকৰ প্ৰেয়সী শুনা নাপায় একো বা শুনিব নোৱাৰে। আৰু এনেকুৱা কি লেখকৰ প্ৰেয়সীক কোনে মাতি আছে বা কোনে মাত লগাইছে সেইটো চাবও নোৱাৰে। ৰ'ল্ড ৰাউণ্ড ইন আৰ্থছ ডায়াৰ্নেল কোৰ্ছ উইথ ৰকছ এণ্ড ষ্ট'নছ এণ্ড ট্ৰিজ। তো লেখকে কৈছে যিধৰণে পৃথিৱী ঘূৰে, ঠিক একেধৰণে এই পৃথিৱীৰ যিবিলাক উপাদান, যেনে পাহাৰ, শিল, গছবোৰ যিধৰণে এই পৃথিৱীৰ সৈতে ঘূৰি থাকে। আমি জানো যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ঠিক একেধৰণে পৃথিৱীৰ সৈতে আমিতো গম নাপাওঁ, আমি এক ধূলিকণাৰ নিচিনা মানুহ যেতিয়া পৃথিৱী ঘূৰে, কিন্তু পৃথিৱী ঘূৰে বুলি আমি জানো। তো পৃথিৱীৰ সৈতে লেখকে কৈছে যিধৰণে পৃথিৱীৰ উপাদান
পাহাৰ শিল আৰু গছ যিধৰণে পৃথিৱীৰ সৈতে ঘূৰে, ঠিক একেধৰণে এতিয়া লেখকে কৈছে লেখকৰ প্ৰেয়সীও এই পৃথিৱীৰ এক উপাদান হৈ পৰিছে, এক অংশ হৈ পৰিছে। তো পৃথিৱীৰ উপাদান যিধৰণে পৃথিৱীৰ সৈতে ঘূৰে, তো লেখকৰ প্ৰেয়সীও পৃথিৱীৰ সৈতে ঘূৰি আছে বা ঘূৰি থাকিব। কিয়নো লেখকৰ প্ৰেয়সীৰ মৃত্যুৰ পিছত লেখকৰ প্ৰেয়সীক মাটিত পুতি ৰখা হৈছে, অৰ্থাৎ বাৰিত কৰা হৈছে। আমি জানো যে খ্ৰীষ্ট ধৰ্ম আৰু ইছলামিক ধৰ্মত মানুহক জ্বলাই দিয়া নহয়, মানুহক পুতি ৰখা হয়, কবৰ দিয়া হয়। ঠিক একেধৰণে সেইবাবেই লেখকে কৈছে যে লেখকৰ প্ৰেয়সী এতিয়া পৃথিৱীৰ এক উপাদান হৈ পৰিছে অথবা পৃথিৱীৰ এক অংশ হৈ পৰিছে। তো খুব ধুনীয়া ধৰণে লেখকে, আৰু এই কবিতাত মূলত লেখকে এটা কথা আমাক জনাব বিচাৰিছে যে কোনো এজন ব্যক্তি যেতিয়া আমাৰ লগত থাকে, তো সেই ব্যক্তিজনৰ আমি উপস্থিতিত হয়তো আমি ব্যক্তিজনক ইমান মূল্য আমি নিদিওঁ, কিন্তু ব্যক্তিজন যেতিয়া আমাৰ পৰা আঁতৰি যায় বা এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, তেতিয়া আমি সেই ব্যক্তিজনৰ যি মূল্য, সেই মূল্যবোধৰ আমি অনুভৱ কৰোঁ। বা এই পৃথিৱীত যে এজন ব্যক্তি আহিছে আৰু এজন মানুহ যেতিয়া আহিছে, সেইজন মানুহ যে পুনৰ কোনো এদিন এই পৃথিৱী এৰি যাব লাগিব, এইটো গভীৰ সত্য। আৰু লেখকে খুব দুখ মনেৰে এই কবিতাটো লিখিছে, য'ত নেকি লেখকে লিখি দিছে টাইটেলত এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। কাৰণ কি এই ভ্ৰমত লিখিছে, ইলিউজনত লিখিছে কবিতাটো। লেখকে নিজাববীয়াকৈ বস্তুটো বনাই গৈছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, এক গভীৰ নিদ্ৰা। অৰ্থাৎ হয়তো সেই গভীৰ নিদ্ৰাত লেখকে হয়তো সপোনো চাই থাকিব পাৰে, য'ৰ পৰা নেকি লেখকে আহিব নিবিচাৰে। সেইকাৰণে লেখকে কৈছে যে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। তো লেখকৰ এনেকুৱা লাগিছে যে গভীৰ নিদ্ৰাই লেখকৰ যি আত্মাক আবদ্ধ কৰি ৰাখিছে। কাৰণ সপোনৰ জগতত হয়তো লুচিক লেখকে দেখা পাইছে, কিন্তু প্ৰকৃততে ইন ৰিয়েলিটি লুচিৰ মৃত্যু হৈছে। তো ধন্যবাদ। এইটোৱে আছিল কবিতাৰ আলোচনা।